ক'ৰ পৰা যে ওলালহি নহয় বৰ লিকেতিয়া জীৱ কৈছো নহয় বৌদেউ কি চৰি মানে বৌ এগৰাকীক পাই অলপ কথা পাতিছিলোঁ তাৰ ফিলিংছটো আহি আছে কেনিবা যায় নেকি নেযাওঁ কিয় নহয় মানে হেৰি মিষ্টাৰ কাকতি আছেনে ঘৰত আছে বৰ খং উঠি আছে পিছে এছাৰি এডাল লৈ ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে কাক দিয়ে ঠিক নাই তেনেহ'লে মই কেলে যায় হা ভয় কৰিবলগীয়া কথা নাই নহয় আপুনিতো একো কৰা নাই কিয় আহিছিলে কওক কিয় আহিছিলোঁ মানে পাহৰিয়ে থাকিলোঁ নহয় কি আছিলে হেৰি আপোনালোকৰ ভাড়া ঘৰত নতুন ভাড়াটী আহিছে নেকি বাৰু আহিছে বুঢ়া বুঢ়ী এহাল আৰু ল'ৰা এটা কিয় ল'ৰাটোতো 11টা বজাত আহে আজিতো পলমকৈ গৈছে ল'ৰাটো আহে আৰু যায় তাতে কি হ'ল নহয় অহা যোৱাতনো কি আপত্তি ল'ৰাটোৱে কি কৰে জানে বৰ ধুনীয়া গাড়ী এখন লৈ আহে ধুনীয়া গাড়ী ক'তা আমাৰ ইয়ালৈতো লৈ অহা নাই তাকেইটো আলিৰ মূৰতে নমাই গুচি যায় একেবাৰে চাহাবী কাৰবাৰ বৰ ধুনীয়া গাড়ী নহয় নেকি ধুনীয়া গাড়ী লৈ আহিলে মাক বাপেকক নেদেখুৱাকে তেনেকে পদূলিৰ পৰাই পঠিয়াই দিবনে এই ক'লেই হ'বনে প্ৰথম দিনা ভাড়া ঘৰ বিচাৰি মোকে সুধিছিল ময়ে দেখুৱাই দিছিলোঁ আজি 2-3 দিন মানহে হৈছে 2-3 দিন নহয় এখেতসকল আমাৰ ইয়াত থকা 3 বছৰমান হ'ল কি কথা কয় হে মিছেছ কাকতি 2-3 বছৰ হ'লে মইনো চিনি নাপাম নে হেৰি কেওঁত আমাৰ ঘৰত থকা প্ৰত্যেকটো ভাড়াতীয়াক আপুনি চিনি পাব লাগিবই বুলি কি কথা আছে যাওক এখেতৰ খং উঠি আছে কি কৰে ঠিক নাই বাহিৰলৈ আহিলে নহয় মানে মিছেছ কাকতি আপোনালোকৰ ভুল হৈছে নেকি নতুন মানুহ হেৰি চাওক মই কৈছো নহয় আপুনি চাগে কোনোবা বেলেগ ভাড়াতীয়াৰ কথা ভাবিলে যাওক খবৰ কৰক বেলেগত খবৰ কৰককে যাওক এখেত ওলাই আহে নেকি ঠিক নাই মানে বৰ খং উঠি আছে নহয় বাহিৰলৈ ওলালে কি কৰে ঠিক নাই মানে হয় নেকি মই বেলেগতে সুধিলো আহো বাৰু দেই মিছেছ কাকতি যাওক ৰক্ষা দেই এই পাতে আকৌ গম পালে এই পাতকো পইচা দিব লাগিব কৈছো নহয় ভাগ্য ভাল আছিল আজি হেৰি ইয়াতে টোপনি আছে যে ভিতৰলৈ বলক তাতে টোপনি হ'বগৈ বুজিছা তাকে বহি বহি মনে মনে ভাবি আছো ইফালে সিফালে যাবলৈও একো এটা নাই ঘৰত কোনোবা আছেনে সোমাই আহিব পাৰোনে আহক সোমাই আহক আপোনালোক ইয়াতে আছে মই বোলো এই খবৰ এটা কৰি যাওঁ বহক আপোনালোকে একো অসুবিধা পোৱা নাই নহয়নে তুমি বুলিয়ে কৈছো দেই মই কমলা এইখন ঘৰৰ মালিকনী হয় নেকি মই আকৌ ভাবিছিলো ইয়াত মাইকী মানুহ নাই নেকি আছে কেতিয়াবাতো মাইকী মানুহেৰে ভৰপূৰ হৈ থাকে এতিয়াহে নাই আমাৰ আকৌ বোৱাৰী নাই নহয় পিছে আমাৰ বোৱাৰীক কেনেকুৱা পাইছিলা হে এই ভাল আমাৰ ইয়াতে 3 বছৰ হ'ল নহয় একদম ঘৰৰ দৰে থাকে 3 বছৰে ইয়াতে আছে নহয় 3 বছৰ হেৰা বিয়া কৰোৱা দেখোন এবছৰ হৈছে এবছৰ মানে ভুল হৈছিলে মানে 3 বছৰেই হ'ল আমাৰ ইয়াত থকা কি তাৰমানে সিহঁতে বিয়া পতাৰ আগৰ পৰাই একেলগে আছে গাঁৱত যে কথাবিলাক গম নেপালে মই বেছিকেই কৈ দিলো নেকি হ'ব দিয়া এতিয়ানো সেইবোৰ কোনে বিচাৰ কৰিব দিয়া চাহটা দিয়া হেৰি চাহ খাব নালাগে দিয়ক কমলা আপেল আঙুৰ নাচপতি এইবোৰে একেবাৰে ঘৰ ভৰি আছে সি আকৌ ইটোৰ পাছত সিটো আনিয়ে থাকে নহয় সেইবোৰতে গেলিবহে তাকে খাওক এটা কাম কৰা নহ'লে অলপ দিও পঠোৱা ঘৰত গৈ খাব পাৰিব হ'ব দিয়ক সেইটোৱে ভাল হ'ব বহাচোন দেই হেৰি এওঁ ওলাই গ'ল চাগে গ'ল মানে গ'লেই ৰাতি ডিউটি আজি আকৌ দিনতে গ'ল কাইলৈ বা এতিয়া কেতিয়া আহে হেৰি তেখেতে কি কৰে বাৰু মানে আমাৰো সোধাই হোৱা নাই বুজিছা গাঁৱত থাকোঁতে শুনিছিলোঁ সি বোলে ডাঙৰ চাকৰি কৰে ইয়াত আহি দেখিলো ভাড়া ঘৰত থাকে ভাড়া ঘৰত থকা মানুহেনো আৰু কি ডাঙৰ চাকৰিটো কৰিব কেইটামান ঘৰলৈ দি পঠিয়াইছো লোৱা আপনি বোলে মোক মাতছিল এনি প্ৰবলেম মালিক কাইদেউ অৰ্ডাৰ দিয়ক একেবাৰে ছেটআপ কৰি দিম ছেটআপ প্ৰব্লেম তহঁত দুটা শুন আমাৰ ইয়াত যে বুঢ়া বুঢ়ীহাল আছে মোৰ বৰ্তা আৰু বৰমা এৰা বোপাই তোৰ বৰ্তা আৰু বৰমা তেওঁলোকৰ পুতেক বোৱাৰীয়েক ইয়াতে বহুত দিন আছে কথাটো বুজি পালি নহয় কসম ইমান দিন আছে আমি দেখাই নাই আজি এসপ্তাহ হৈছে চুপ 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 তোৰ গলা মানে তোৰ নেলু কোনোবা দিনা বৰশী ভৰাই নেলু উলিয়াই আনিম মই কৈছো নহয় শুন
বহুত দিন মানে 10 মাহ ধৰি ইয়াতে আছে 10 মাহ মালিক কাইদেউ আপুনি পাহৰিছে অথনি 3 বছৰ বুলি কৈছিল তিনি বছৰ বুলি কৈছিলো নেকি হে কাকতি দা আপুনি ইমান মিছা কথা কয় আপুনি কিন্তু ফচফু ঐ ফচবৌ আঙুলিটো কোনফালে দেখুৱাইছা এই 200 টকা ল এই 200 টকা ল ব্ৰইলাৰ এটা আনি খাবি এই 500 টকা ল তোৰ পইচা মিলাই এটা খাম্বা লৈ আহিবি বুজিলি আৰু শুন বেটা তাহাঁতৰ হাঁহি খেলি মেলি কিন্তু নকৰিবি যদি খেলি মেলি কৰ তোৰ মই পেট কাটি ভিতৰৰ পৰা ব্ৰইলাৰখিনি উলিয়াই বজাৰত আকৌ বিক্ৰী কৰি দিম বেটা ইমান ফূৰ্তি পাব নালাগে আৰু তোক মই কি কৰিম তোৰ জানাই নমস্কাৰ ৰুচিয়া ধন্যবাদ হেভ এ গুড ডে 3 বছৰ পাহাৰখন গুচা পিছফালৰ পাহাৰখন অলপ সৰু 3 বছৰ ইমান ইৰেছপনচিবল তাক কেতিয়াবা আহিবলৈ ক'লো এতিয়ালৈকে তাৰ দেখা দেখিয়ে নাই ছাৰ বিক্ৰম ইমান দেৰি তুমি ক'ত আছিলা ছাৰ ট্ৰেফিক জামত বেয়াকৈ ফচি গ'লোঁ এৰা ময়ো কাম এটাত ফচি গ'লোহে বাৰু হ'ব মই দোকানৰ মালিকক কৈছোঁ যিটোৱে ভাল টিভি হয় তুমি ঘৰত লগাই দিবা অ' ছাৰ আপোনাৰ আকৌ 3টাকৈ টিভি কোনেও নাচায় দেখোন মূৰ্খামি নকৰিবা মোৰ ঘৰত নহয় মা দেউতা থকা ভাড়া ঘৰটোত মা দেউতাহঁতে এনেই থাকি আমনি পোৱা বুলি কৈছে যিকেইদিন থাকে অলপ ফূৰ্তি থাকক দিয়াচোন হ'ব ছাৰ খালি দেউতাই ফেকাহি মাৰে বুলিয়ে ভয় খাওঁ দেউতাই ভেকাহি মাৰিলেও তুমি কিন্তু কামটো নকৰাকৈ নাথাকিবা বুজিছাই হ'ব নহয় ছাৰ আচ্ছা মই আহোঁ দিয়া বাইদেউ সিফালে ৰৈ আছে ঠিক আছে ছাৰ বাহ 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 এটা আপেল খালে বোলে মানুহে ডকাইতৰ ওচৰত যাব নালাগে এই কিবা বোলে নে ডাক্তৰৰ ওচৰত যাব নালাগে একেই কথা আপেলটোত কামোৰটো মাৰিলে নহয়নে আৰু বেলেগ কামুৰিবলৈ যে একো নাই কি ক'লে কি ক'লে তেৰিকা মই শুনা হৰা এই বুঢ়া বুঢ়ী হালৰ তালৈ সদায় গৈ থাকিবা বুজিছা নাই লাজ নকৰিবা পুতেকে যে আপেল চাপেল আনে তাৰ পৰা বাচি বাচি লৈ আহিবা বুজিছা নাই হেৰি আপুনি অকণমান লাজ চৰম কৰক অৱশ্যে তাহাঁতৰ ঘৰলৈ যোৱাত মই টিপনালি নকৰোঁ এই বুঢ়াটো অলপ পাগল হৈছে নেকি হা ঐ তই কাক বুঢ়া বুলি কৈছ নাই নাই তোমাক কোৱা নাই নতুনকে যে আহিছে যে তেতিয়াহ'লে আঙুলিটো তই এইফালে কিয় দিছ সেইফালেহে দিছো আকৌ ক'ত তই এইফালে দিছ চুপ চুপ কি হ'ল কচোন ৰবা কি আছিলে বুঢ়াজন কি বলিয়া হৈছে নেকি আমাৰ ইয়ালৈ অহা বোলে 3 বছৰ হ'ল এবছৰৰ আগতে বোলে পুতেকে বিয়া পাতিলে কি কথাবোৰ কৈ থাকে এনেকুৱা বুঢ়া মানুহক বিশ্বাস কৰিব নোৱাৰি দেই কেতিয়াবা গেছ চেছ অন কৰি শুই থাকিব ঘৰ খতম বাহিৰত মেনেজ কৰিলো কিন্তু ঘৰৰ ভিতৰত থাকি গ'ল এটা ফুটা কি ফুটা নহয় মানে কি জান নাই মোন এই যে বুঢ়া বুঢ়ী হাল যে আমাৰ ঘৰত আছে যে তেওঁলোকৰ পুতেক বুঢ়াৰীক মানে আমাৰ ইয়াত বহুত দিনৰ পৰা আছে কি বুজিব লাগে তেওঁলোক আমাৰ ঘৰত ক'ত বহুত দিনৰ পৰা আছে তই কথাটো বুজা নাই বাবা সেইবোৰ বাবা চাবা নাই ভালকে বুজিব লাগিব তেতিয়াহে মই কথাটো বুজি পাম বাবা মই বুজাই দিছো কিছুমান কথা কাগজে পত্ৰে প্ৰমাণ হয় এই আঁচনিবিলাকৰ দৰে আঁচনিবিলাক ঘোষণা হয় অনুমতিও পায় কাৰ্যকাৰীও কৰে টকাও আহে কিন্তু আঁচনিত যিবিলাক কাম থাকে সেইবিলাক নকৰে কি আঁচনি কি কথাবোৰ কৈ আছা মই বুজিওতো পাব লাগিব আঁচনি মানে ভালকে বুজাই দিয়া মইতো বুজা কেনেকে মানি ল'ব তাক বুজোৱা এই আপেল চাপেল ক'ৰ পৰা আহিছে আপেল মাৰি মাথা ফালি দিম বুজোৱা তাক মা মই এটা কথা কওঁ এই আঁচনিৰ লগত ভাড়াতীয়াৰ কি সম্পৰ্ক আছে সেই তেৰিকা তই বুজি পোৱা নাই কিয় এই ভাড়া ঘৰ চাৰা ঘৰ এইবোৰ বাপেৰৰ বস্তুহে এইবোৰ বাদ দে না ঠেলি দে বাপেৰলৈ আজি মানে দানৱ কি মানৱ আহিব হয়নে আমাৰ ব্যৱসায়টোহে আচল কথা হয়নে সি আহিব আহি পেলাই বুজাই দিব আমাক ব্যৱসায়ৰ কথা আমি ব্যৱসায়ত লাগিম আকৌ ঠিক আছে হেৰিও এই মানৱ বাপেৰ অফিচলৈ যোৱাৰ পিছত অহা হ'লে ভাল আছিল নহয়নে তাকেইতো ভালকে আলোচনা কৰিব পাৰিলো হয় তাকেহে খা তই আপেলটো খাচোন দেই মোৰ ভিতৰত কাম এটা আছে কৰি আহোঁ খবৰদাৰ
ছাৰ নোসোমোৱাবি অ' দেউতা কিয় তেনেকুৱা কৰিছে ছাৰে আনিবলৈ কৈছে নহ'লে ছাৰে মোক গালি পাৰিব ছাৰে ক'লেই নহ'ব নহয় কিহৰ ছাৰ কোন ছাৰ দত্ত ছাৰ মোক কালি আনিব কৈছিল কিন্তু কালি মই টাইম নাপালোঁ দত্ত মানে আমাৰ অতনু অ' সি আকৌ কেতিয়াৰ পৰা ছাৰ হ'ল সি কিবা মাষ্টৰ নেকি নহয় মানে তেওঁ আমাৰ ছাৰ বছ অ' দেউতা লগাই দিওঁ আপোনালোকে এনে থাকি বিৰক্তি হোৱাৰ কাৰণে ছাৰে লগাই দিবলৈ কৈছে হেৰৌ ইয়াত কিবা মানুহ সোমাই থাকে নেকি যে কথা পাতি সময় পাৰ কৰিব মানুহ লাগে মানুহ মানুহ ক'ৰ পৰা আনিম অৱশ্যে ছাৰে ক'লে অফিচৰ মানুহবিলাক আনি ঘৰত সোমোৱাই দিব পাৰিম সেইবোৰ মানুহ নালাগে অ' আপোন মানুহ বোৱাৰীজনীক লাগে মোৰ বোৱাৰীজনীক মাকৰ ঘৰৰ পৰা আনি দিব পাৰিবি মেম চাহাবক মাকৰ ঘৰৰ পৰা মেম চাহাবকতো অ' ঠিকেই ঠিকেই নাই মেম চাহাবক মাকৰ ঘৰৰ পৰা ছাৰে আনিব পৰা নাই মই কেনেকৈ আনিম অ' দেউতা লগাই দিওঁ দিয়ক গান বাতৰি চিনেমা আদিবোৰ চাই সময়বোৰ পাৰ কৰিব পাৰিব এইটো কিয় টিভি অ' টিভি এইবোৰ আজিকালি আমাৰ গাঁৱত ঢেৰ হৈছে এই জীয়ৰী বোৱাৰীবোৰ এইটো সন্মুখতে বহি থাকে খালি কিবা নতুন বস্তু আনিলে ভালকৈ বুজাই থৈ যাবি নহ'লে কিমান কি বস্তু বুলি চেলেকি থাকিম এই চেলেকোতে আমাৰ এওঁ জিভা বেয়াই হৈছে চেলেকে কি বস্তু চেলেকে অ' দেউতা এইটো চেলেকিব লগা বস্তু নহয় নহয় অ বৰা বৰা ঐ বৰা নাই যেন পাইছোঁ ভালেই হ'ল বৰাণীকে মাতি কথাৰ মহলা মাৰো অ বৰাণী বৰাণী অ শুনিছেনে বৰাণী বৰাণী মাতিছে চোৱা লেল বাহিৰ হৈ গৈছে অ লিলি পুপ পুপ কৰিবলৈ আহিছে হেই কিনো লিলি পুপৰ কথা কৈছে মই তাৰমানে আপুনি নাই বুলি ভাবিছোঁ মই নাই বুলি ভাবিছে অ দৰকাৰটো আপোনাৰ লগতহে আছে নেকি বহক বহক আপোনাক চিনিবলৈ বাকী আছে মোৰ আপুনি সৰু সৰু কথাবোৰ ধৰি থাকে পিছে হেৰি নহয় আজিকালি দেখোন নেদেখাই হলো নে আকৌ টাই চাই মাৰি চাহ ববলৈ ওলাইছে নেকি সেইবোৰ বাদ দিয়ক মাইকী মানুহৰ ভিতৰত বন কৰোঁতে কৰোঁতে বাহিৰৰ কথা পাহৰিলেই বাহিৰৰ কথা মানে বাহিৰত কি হৈছে দুই এডাল বন গজিছে বাৰিষাৰ দিনত সেইবোৰ হয় ঘৰৰ চাৰিসীমাৰ পৰা বাহিৰ হওক বাহিৰখন চাও গমটো একো পোৱা নাই সেই কাকুতি ঘৰত মানুহ এটা আহে ধুনীয়া গাড়ী এখন লৈ আহে থাকে অলপ দেৰি কেতিয়াবা ৰাতিও আহে 4-3 ঘণ্টামানৰ পিছত গুচি যায় কি গাড়ী কি মানুহ মই দেখোন একো ধৰিবই পৰা নাই হে সিদিনা যে ৰাস্তাত কৈছি কিবা নতুন মাইকী মানুহ কিবা নতুন গাড়ী ময়ো বুজা নাই বুজিছেনে ঘটনাটো কাকুতিহঁতে লুকুৱাইছে মই কেওঁ থৈ বুজিছে মোৰ পৰা কথা লুকুৱাব মানুহটোৰ বোলে মাক বাপেক ভাড়াতীয়া হিচাপে থাকে হেৰি এই টিভি ইনভাৰ্টাৰ চব গোটাই দিছে তেতিয়াহ'লে আৰু কি জানিব লগা আছে কোনোবা জীয়ৰী বোৱাৰী হ'লে কথাটো বেলেগ আছে সন্দেহ কৰিব পাৰি মাক বাপেকহে ৰ'বহে আচল কথাটো ক'বলৈকে আছে আপুনি মই কাকুতি ভাড়া ঘৰলৈ কিমান আহিছোঁ কিমান গৈছোঁ তাৰ ঠিকনা নাই আজি 3-4 বছৰে কাকুতি ঘৰত কিমান ভাড়াতীয়া আছে তাৰ হিচাপ মোৰ আঙুলিৰ মূৰত আছে আছেতো কথাটো তাতেই আজি 7-8 দিনমান হোৱা ভাড়াতীয়াক 3-4 বছৰ হোৱা বুলি চাৰ্টিফিকেট দি দিছে মই ক'বলৈ যাওঁতে মিছেছ কাকুতিয়ে জকজকাই উঠিছে কি কয় হে কাকুতিয়ে ইমান ডাঙৰ ফাঁকিটো কিয় মাৰিলে শুনিছোঁ বোলে বহুত টকাৰ লেনদেন হৈছে হাতীমুৰি আৰু কলিতাই হেনো তাৰ ভাগ পাইছে কি তাৰমানে আমি বোৰ ভিতৰ সোমাই থাকোঁতেই গ'ল তাকেইতো জাগ্ৰত হওক বুজিছে নাই জাগ্ৰত হওক নহ'লে চাই থাকোঁতেই যাব আজিৰ পৰা অপাৰেশ্যন আৰম্ভ আজিৰ পৰা অপাৰেশ্যন আৰম্ভ ৰ'ব মোৰ আকৌ সেই ভিতৰত চোৱা বাচন অলপ ধুবলগীয়া আছে ধুই আহোঁ গালু বালু খোলাকটি তাল হ'ল এইটোৰ আকৌ চোৱা বাচন ধুবলৈয়ে আছে হেই এক্সকিউজ মি এইটো হয় এইটো হেমন্ত কাকতিৰ ঘৰ হয় ভাড়াঘৰ লাগে কিন্তু এইকেইদিন অলপমান ভাড়াঘৰৰ স্কেৰচিটি চলি আছে যদি লাগে 5,000 টকা ভাড়া 2,000 টকা এক্সট্ৰা নহয় মই হেমন্ত কাকতিৰ ঘৰ বিচাৰি অহা নাই কি নাম আছিল য়েছ সৌকা ধৰা
আচ্ছা কমলা সৌকাদা য়েছ 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 হয় 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 দুৰ্ভাগ্যবশতঃ তেওঁ মোৰ পত্নী আৰু মই তেওঁৰ স্বামী তুমি মই মানে আপোনাৰ কমলা বা বা হয় মোৰ কমলা বাক মোৰ বিষয়ে সুধিলে আপুনি সকলো কথা গম পাই যাব বা বা চে মই ঘৰটোৰ দুৱাৰ মুখত থিয় হৈ আছো আৰু বা বা বুলি চিঞৰি আছো এক্সকিউজ মি বা 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 এই ভিনীয়েকক পাত্তা নিদিলে যে ই বেছি বা বা কৰা নাইতো পিছত অশান্তি নকৰেতো বা আপুনি কিন্তু বহুত শকত হৈ গ'ল দেই আমাৰ ঘৰত যাওঁতেতো আপুনি বহুত ক্ষীণ আছিল নকবা আৰু এইটো ভাগ্যৰ কথা তুমিওতো ডেকা হৈ গ'লা ন আপুনি ফোন কৰা বুলি গম পোৱাৰ পিছত মই ৰোৱাই নাই চিধাই গুচি আহিছো জানেই নহয় ব্যৱসায় কৰি থকা মানুহ তাকে মই গম পালো তুমি বোলে আজিকালি মাটিৰ দালাল কৰা মানে দালাল বুলি ক'লো বেয়া নাপাবা দেই নাই 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 মই সেইবিলাক ভাবি থকা মানুহ নহয় আচল কথা হ'ল টকা টকাৰ কাৰণে মই সকলো কাম কৰিব পাৰো আনকি চৰ ভুকু গুৰ খাবলৈও মই ৰাজি আছো হয় বাৰু 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 বাদ দিয়ক সেইবিলাক কথা চৰ গুৰ ভুকু এইবিলাক হ'ল ভাগ্যৰ কথা আচ্ছা বাইদেউ ব্যৱসায় কৰিব মাটিৰ দালাল মানে নহয় মই নহয় মোৰ ল'ৰাই কৰিব মোন কি কৰিব মানে ময়ো থাকিম আৰু আপুনি থাকিব বা বঢ়িয়া হ'ব দেই আপুনি থাকিলে অন্তত চৰ গুৰ ঘোচা এইবিলাক খোৱাৰ পৰা অকণমান ৰেহাই পাম বাৰু আমি এটা কাম কৰোঁ প্ৰথমতে এই অঞ্চলত ভাল চাই মাটি এডোখৰ চাওঁ মালিকক আমি 50 লাখ বুলি কম 50 লাখত লৈ 1 কোটি টকাত বিক্ৰী কৰি দিম মানে 3-4টা পাৰ্টিৰ হাতত আমি বিক্ৰী কৰি দিম 50 লাখটো 1 কোটি 3-4টা মই ঠিক ধৰিব পৰা নাই কথাটো ন তুমি হেৰি কৰা মোৰ ল'ৰা মোন আহিলে তাক ভালকে কথাটো বুজাই দিবা হ'বনে তেতিয়াহে ভালকে কথাটো বুজি পাম আহা তুমি ভিতৰলৈ আহা মই চাহ একাপ বাকোতে আহা ভিতৰলৈ আহা আৰে ইমান ধুনীয়া মাটি এডোখৰ থাকোঁতে মই বেলেগত কিয় মাথা মাৰি আছোঁ ইয়াতেতো চান্সটো লৈ ল'ব পাৰোঁ দেখা যাওক কি হয়